আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী যোৱা ৰবিবাৰে আমি বঙাইগাঁৱৰ বিভিন্ন ঠাইত লগতে বঙাইগাঁও চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত যিখিনি আমাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত লোক আছিল তেওঁলোকক আমি যিসকল মানসিক বিকাৰগ্ৰস্ত নেকি বহু বছৰ ধৰি গা পা নোধোৱাকৈ আছিল, বহু বছৰ ধৰি চুলি নাকাটাকৈ আছিল, তেওঁলোকৰ চুলিবিলাক য'ত বান্ধিছিল সেইসকল লোকক আমি চুলি থুলি কাটি ধুনীয়াকৈ গা পা ধোৱাৰ লগতে তেওঁলোকক নতুনকৈ এযোৰ কাপোৰ আমি বিতৰণ কৰিছিলোঁ আৰু লগতে তেওঁলোকক খাদ্য সামগ্ৰী আমি যোগান ধৰিছিলোঁ। ঠিক তেনেদৰে আজি আমাৰ যি দ্বিতীয় আমাৰ কাৰ্যসূচী, আজি ৰবিবাৰ, তো প্ৰতি ৰবিবাৰে আমি এই কাৰ্যসূচী কৰাৰ কথা কৈছিলোঁ আৰু সেই অনুসৰি আজি আমি দ্বিতীয় দিনৰ যি ৰবিবাৰৰ আমাৰ এই কাৰ্যসূচী, আজি আমি প্ৰথমে আমি বিজনী চহৰত আমি গৈছোঁ। তাতে কেইবাজনো আমি মানসিক বিকাৰগ্ৰস্ত লোক লগ পাইছিলোঁ আৰু তেওঁলোককো ইতিমধ্যে আমি দেখিবলৈ পাইছিলোঁ যে তেওঁলোকেও বহু বছৰ ধৰি গা পা ধোৱা নাই, কাপোৰ চাপোৰ একেবাৰে লেতেৰা হৈ আছিল আৰু চুলি তুলি তেওঁলোকৰো য'ত বান্ধি আছিল। তো তেওঁলোকৰো চুলিখিনি আমি ধুনীয়াকৈ কাটি দিলোঁ। কাটি দিয়াৰ পিছত গা পা ধুৱাই তেওঁলোককো নতুনকৈ এযোৰ বস্ত্ৰ দিলোঁ আৰু বস্ত্ৰ দিয়াৰ পাছত তেওঁলোকক আজি খাদ্য সামগ্ৰী আমি যোগান ধৰিছোঁ। তো এইখিনিতে মই ৰাইজকো আহ্বান জনাম যে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ ওচৰতো যদি এনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোক আছে যিসকল নেকি বহুত দিন ধৰি গা পা ধোৱা নাই, তো তেওঁলোকক আপোনালোকে গা পা ধুৱাই দিলে নিশ্চয় অলপ হ'লেও এই মানুহখিনি সকাহ পাব। কিয়নো আমি গা পা ধুৱাই দিয়াৰ পিছত আমি দেখিবলৈ পাইছোঁ যে যিসকল লোকৰ ইমান কষ্টকৈ আছে তেওঁলোকক গা পাই ধুৱাই দিয়াৰ পিছত অলপ কিছু আৰাম পাইছে আৰু গা পাই ধুৱাই দিয়াৰ পিছত আৰু বিশেষকৈ বেছি আৰাম পাইছে। তো তেওঁলোকে বহুত সকাহ পাইছে বুলি মোৰ এটা অনুভৱ হয়। আৰু এই কাৰ্যসূচী আমি তিনি বন্ধু, মোৰ ভাতৃপ্ৰতিম বিকাশ ৰায়, আমাৰ লোহিত বৰ্মন আৰু মই, এই তিনিজনে কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ আৰু এই কাৰ্যসূচীটো আগন্তুক দিনত আমি চলাই যাম। আজি যেনেকৈ আমি চিৰাং জিলাত আমি কৰিলোঁ দ্বিতীয় দিনৰ কাৰ্যসূচী, আগন্তুক দিনত আৰু বেলেগ বেলেগ জিলাত যিখিনি আমাৰ ওচৰ চুবুৰীয়া জিলা আছে সেই জিলাসমূহতো যোৱাৰ কাৰণে চেষ্টা আমি কৰিম আৰু ৰাইজক আহ্বান জনাম এইখিনিতে যে আপোনালোকৰ ওচৰতো যদি এনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোক আছে যিসকল নেকি বেমাৰত ভুগি আছে বা তেওঁলোকে বহুত দিন চুলি কাটা নাই বা মানে বিশেষ অসুবিধাত যদি তেনেকুৱা আছে, আপোনালোকে আমাক খবৰ দিব পাৰে। আমি যাই তেওঁলোকক শুশ্ৰূষা কৰাৰ কাৰণে চেষ্টা কৰিম, চুলি কাটি দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু এই কাৰ্যসূচী আমাৰ আগন্তুক দিনত চলি থাকিব। এই পদক্ষেপটোক লৈ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা বা বৃদ্ধাশ্ৰমক লোৱাৰ কিবা পৰিকল্পনা ভাবিছে? হয়, আমি যিসকল মানসিক বিকাৰগ্ৰস্ত একেবাৰে মানে বেছি আৰু যিসকলে মানে ধৰক বেমাৰ আজাৰত ভুগি আছে বেছিকৈ, তেওঁলোকক আমি চেষ্টা কৰিম যাতে আমি এনেকুৱা যিবিলাক আশ্ৰম আছে এই আশ্ৰমসমূহত আমি দিয়াৰ চেষ্টা কৰিম। ইতিমধ্যে আমি দুখনমান আশ্ৰমৰ লগত আমি কথা পাতিছোঁ। তো তেনেকুৱা ধৰণৰ যদি বিশেষ বহুত যদি তেনেকুৱা মানসিক বিকাৰগ্ৰস্ত লগ পাওঁ তো তেওঁলোকক আমি আমাৰ সেই ধৰণৰ আশ্ৰমত ৰখাৰ কাৰণে আমি যোজাৰ চলাইছোঁ। কি ক'ব? আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী, এই কাৰ্যসূচী আমাৰ প্ৰথমতে আমি বিজনী অভিমুখে গৈছিলোঁ। তাতে আমি যোৱা আমাৰ ভিডিঅ'টো চাই কিনে মানে যোৱা আমাৰ যিটো মানে কি আছিলে আমাৰ প্ৰগ্ৰাম যিটো আছিলে আমাৰ মানসিক বিকাৰগ্ৰস্ত লোকৰ, সেই ভিডিঅ' চাই বিজনীত কিবা মোৰে সতীৰ্থ মানে ফেচবুকৰ চিনাকিৰ দ্বাৰা সি মোক মানে যোগাযোগ কৰিছিলে যে আমাৰ বিজনীটো হ'ব লাগে বুলি কৈছে। তাতে আছে এনে খবৰ দিছে আৰু আজি আমি বিজনীত গৈ কিনে আমি তাতে মানসিক বিকাৰগ্ৰস্ত লোক এজন আমি লগ পালোঁ। তাতে মানে লগ পাই মানে বস্তুটো চালোঁ যে মানে একদম মানে বহুত মানে এটা মানে চুলি বহুত দীঘল হৈ গৈছে, কিবা হৈছে মানে গৰমত যিটো আজি অতিমাত্ৰা গৰমত মানে তেখেতে যিটো কষ্ট পাই আছিলে সেই কষ্টখিনিৰ পৰা আমি সকাহ দিবলৈ আজি চুলি দাড়ি কাটি গা পা ধুৱাই গোটেইখিনি বস্তু আমি কি কৰিলোঁ, এটা মানে ভাল এটা পৰিৱেশ তেখেতক দিলোঁ। কিন্তু কথাটো হ'ল এইটো বস্তু, যেতিয়া তেখেতৰ চুলিবিলাক লম্বা থাকে তেতিয়া এটা পগলা বুলি তেখেতৰ স্বীকৃতি মানে পায় যে তেখেত পগলা হয়, কিন্তু যেতিয়া চুলিটো কাটি দিলোঁ তেতিয়া ভাল মানুহৰে মানে এটা কি আহি যায় কি, ঠিক আছে। তো সেই পৰিপ্ৰেক্ষিতত কি হ'ল বস্তুটো মানে যিটো এতিয়া পগলা হৈ তেখেতক দুটা কিবা বস্তু অন্য খাবলৈ দিছিলে, হয়তো এতিয়া নিদিব পাৰে, কিন্তু ৰাইজক আহ্বান জনাইছোঁ মানে যাতে সেইটো বস্তু নকৰে, যিটো এতিয়া দাড়ি নাই কিবা নাই তেখেতে পগলা নহয় বুলি মানে তেখেতক যিটো খোৱা খাদ্য আগতে দিছিলে যাতে সেইটো ৰাইজে দিয়ে। কাৰণ নহ'লে কি হ'ব, আমি যিটো মানে এৱাৰনেছ আমি চলাই গৈ আছোঁ যে যিখিনি বস্তু আমি পাইছোঁ দিছোঁ সেইখিনি কি হ'ব, তেতিয়া
মানে তেখেতে অনুদান মানে নোপোৱা হৈ যাব, তেতিয়া ভকত হয়তো ক'ৰবাত কৰি থাকিব লগা হ'ব। এইখিনি যাতে ৰাইজক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই বস্তুখিনি আগত যেনেকৈ চলাই আহিছিলে সেইখিনি যাতে দি দিয়ে, এইখিনি মোৰ মানে অনুৰোধ।